Hello friends, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল আমি আলোচনা কৰিছো সিটেট 7 জুলাই 2024 ৰ কাৰণে অসমীয়া ভাষাৰ বিষয়ে আৰু আজি আমি আলোচনা কৰিবলৈ লৈছো 2021-22 চনৰ যে অনলাইনত পৰীক্ষা হৈ গৈছিল তাৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰখিনি। সো বন্ধুসকল দেৰি নকৰি আমি পুনৰ কোৱেশ্চন আনসাৰলৈ আগবাঢ়িছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনটোত কি দি আছে যে প্ৰথম কোৱেশ্চনটোত দি আছে যে ভাষা কি হয়, যে ভাষানো কি হয় এটা আমাক সুধিছে। সো ইয়াৰ কোনটো হ'ব শুদ্ধ ভাষা কি হয় যে আমি আগৰ এটা ভিডিঅ'ত আমি কি কৰিছো ভাষাৰ বিষয়ে ডিটেইলছ আলোচনা কৰিছো। যদি ভিডিঅ'টো চোৱা নাই ভালকৈ চাই ল'ব পাৰিব কৈ। সো ভাষা কি হয় যে ভাষা এটা নিয়মবদ্ধ ব্যৱস্থা আৰু কি হয় ইয়াত এটো কি হয় সকলো ব্যৱস্থাৰে কি হয় ব্যৱস্থা হয় ভাষা। সো আমি ক'ব পাৰো কি যে ভাষা এটা নিয়মবদ্ধ ব্যৱস্থা বা সকলো ব্যৱস্থাৰ কি হয় ব্যৱস্থা হয় ভাষা। সো ইয়াৰ যি প্ৰথম অপচনটো দি আছে যে ব্যাকৰণ এটা কৃত্ৰিম ব্যৱস্থা, ভাষা এটা কৃত্ৰিম ব্যৱস্থা নহয়। আৰু অপচন নম্বৰ 2 দি আছে এটা নীতি নিয়ন্ত্ৰিত ব্যৱস্থা। সো অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে ভাষা কি হয় এটা নীতি নিয়ন্ত্ৰিত ব্যৱস্থা হয় ভাষা। আৰু ইয়াত যি অপচন নম্বৰ 3 দি আছে এটা ব্যাকৰণগত ব্যৱস্থা, এটো নহয় যে ভাষা এটা ব্যাকৰণগত ব্যৱস্থা নহয় যে প্ৰতিটো ভাষাতে ব্যাকৰণ এটা থাকিব লাগিব যে বা প্ৰতিটো ভাষাত ব্যাকৰণ থকাটো বাধ্যতামূলক, কিন্তু ভাষা ব্যাকৰণগত ব্যৱস্থা নহয়, ভাষাতহে ব্যাকৰণ থাকিব লাগিব। আৰু অপচন নম্বৰ 4 দি আছে এটা ব্যৱস্থা য'ত নীতি নিয়ম থাকে, এনেকুৱা এটা ব্যৱস্থা কি হয় য'ত নীতি নিয়ম থাকে, এটো শুদ্ধ নহব যে ভাষা কি হ'ব নীতি নিয়ন্ত্ৰিত ব্যৱস্থা, যে ভাষা কি হয় স্বতন্ত্ৰ হয়। সো সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 যে এটা নীতি নিয়ন্ত্ৰিত ব্যৱস্থা হৈছে কি ভাষা, বা আমি কি ক'ব পাৰো ভাষা হৈছে সকলো ব্যৱস্থাৰ ব্যৱস্থা বা নিয়মবদ্ধ ব্যৱস্থা বুলি ক'ব পাৰো ভাষা। সো এবাৰ নেক্সট কোৱেশ্চনটোলৈ 2 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে যে 2 নম্বৰ কোৱেশ্চনটোত দিয়া আছে কি যে ভাৰতৰ বিদ্যালয় শিক্ষাত ভাষা কৌশলটোক আমি কি বুলি জনা যায়। যে আমাৰ যি ভাৰতৰ বিদ্যালয়সমূহত ভাষা শিক্ষা দিয়া হয় এই শিক্ষা কৌশলটোক আমি কি বুলি জানো এটো আমাক সুধিছে। ইয়াৰ যি প্ৰথম অপচনটোত দি আছে বহুভাষিকতা, অপচন নম্বৰ 2 দি আছে ত্ৰিভাষা সূত্ৰ। সো কি হ'ব যে আমাৰ ভাৰতৰ বিদ্যালয়সমূহত ত্ৰিভাষা সূত্ৰৰ অন্তৰ্গত কি কৰা হয় ভাষা শিক্ষা দিয়া হয়। যে ত্ৰিভাষা সূত্ৰ কেনেকুৱা ধৰণৰ যে নেশ্যনেল এডুকেশ্যন পলিচি ইয়াত যদি আছে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 কি কৰিছিলে এই ত্ৰিভাষা সূত্ৰৰ কি কৰিছিলে পৃষ্ঠপোষকতা কৰিছিলে যাতে কি কৰিব পাৰো বিদ্যাৰ্থীসকলক ত্ৰিভাষা সূত্ৰ আন্ডাৰত কি কৰিব পাৰো আমি আন্ডাৰত ভাষা শিক্ষা দিব পাৰো। তাৰ কাৰণে কি কৰিছে নেশ্যনেল এডুকেশ্যন পলিচি 2020 কি কৰিছে পৃষ্ঠপোষকতা কৰিছে। আৰু এই ত্ৰিভাষা সূত্ৰ কেনেকুৱা ধৰণৰ হ'ব সাপোজ আমি অসমীয়া ভাষীসকলে কি কৰিম যে প্ৰথমে আমাৰ কি ভাষাটো কি থাকিব প্ৰথম ভাষা থাকিব কি আমাৰ অসমীয়া থাকিব আৰু তাৰ পিছত কি থাকিব আমি অসমীয়াৰ পিছত আমি কি কৰিব পাৰিম যেতিয়া বিদ্যালয়লৈ যাম তেতিয়া আমাৰ দ্বিতীয় ভাষা কি হ'ব ইংৰাজী হ'ব আৰু তৃতীয় ভাষা কি হ'ব হিন্দী হ'ব। সো বেলেগ ভাষীসকলৰ কাৰণে এটো বেলেগ ধৰণৰ হ'ব পাৰে। সো মনত ৰাখিব যে ভাৰতৰ বিদ্যালয়সমূহত কেনেকুৱা ধৰণৰ ভাষা কৌশলৰ কি কৰিছে অন্তৰ্ভুক্ত কৰিছে যে ত্ৰিভাষা সূত্ৰ মনত ৰাখিব। এবাৰ নেক্সট কোৱেশ্চনটোলৈ 3 নম্বৰ কোৱেশ্চনটোত কি দি আছে 3 নম্বৰ কোৱেশ্চনটোত দি আছে যে এটি শিশুৱে পাটনাৰ পৰা মুম্বাইলৈ গ'ল। কি কৰিছে এটি শিশুৱে পাটনাৰ পৰা মুম্বাইলৈ গৈছে আৰু বিদ্যালয়ত তেওঁ কেইবাটাও ভাষাৰ সৈতে ইংৰাজী ভাষা শিকিলে। বিদ্যালয়ত তেওঁ কেইবাটাও ভাষা শিকাইছে তাৰ লগতে কি কৰিছে ইংৰাজী ভাষাটো কি কৰা হৈছে শিকাইছে আৰু সমনীয়া বা ওচৰ চুবুৰীয়াৰ সৈতে কথা বতৰাৰ যোগেদি তেওঁ মাৰাঠী ভাষা শিকিছে। সো ইয়াত কি কৈছে এটো এই উদাহৰণটোৰ পৰা আমি কি বুজা যায় এই উদাহৰণটোৰ পৰা আমি কি বুজিব পাৰিছো। ইয়াত যি প্ৰথম অপচনটোত দি আছে কি দুটা ভাষা শিকন হৈছে ভাষা আহৰণ। সো আমি আগতে বুজিব পাৰিব লাগিব যে ভাষা আহৰণ আৰু ভাষা শিকননো কি হয়। যে ভাষা ইয়াত যি কৈছে যে ইংৰাজী ভাষা যে কি কৰিছে তেওঁ ইংৰাজী ভাষা বিদ্যালয়ৰ পৰা শিকিছে। যেতিয়া আমি কি কৰিম ভাষা শিকননো কি হয় যেতিয়া আমি কোনো এটা ভাষা আনুষ্ঠানিকভাৱে বিদ্যালয়লৈ গৈ আনুষ্ঠানিকভাৱে কোনো এটা ভাষা শিকিম এটো হ'ব কি ভাষা শিকন। সাপোজ ইংৰাজী ইয়াত যদি আছে ইংৰাজী ভাষা কি কৰিছে বিদ্যালয়লৈ গৈ কি কৰিছে তেওঁ শিকিছে প্ৰপাৰ ফৰ্মেল পদ্ধতিৰে কি কৰিছে এটা ভাষা যেতিয়া শিকিব এও কি কৰিছে ছাত্ৰজনে কি কৰিছে ইংৰাজী ভাষা বিদ্যালয়লৈ গৈ শিকিছে। সো এটো হ'ব কি ভাষা শিকনৰ ভিতৰত পৰিব। আৰু ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱৰ সৈতে কথা পাতিতে কি কৰিছে মাৰাঠী ভাষা শিকিছে। সো এটো কি হ'ব ভাষা আহৰণৰ ভিতৰত পৰিব। ভাষা আহৰণ কি হয় যেতিয়া আমি ফৰ্মেল ভাৱে নহয় এনে কি কৰো কথা বতৰাৰ জৰিয়তে বা সামাজিক মাধ্যমৰ যোগেদি পৰিবেশৰ পৰা যেটো ভাষা আহৰণ কৰো এটো হৈছে কি ভাষা আহৰণৰ ভিতৰত পৰিব। সো ইয়াৰ যি অপচন নম্বৰ 3 দি আছে যে ইংৰাজী ভাষা শিকাটো হৈছে ভাষা আহৰণ ভাষা শিকন। যে ইংৰাজী ভাষাটো কি হ'ব ভাষা শিকন অৰ্থাৎ ল্যাঙ্গুৱেজ লাৰ্নিংৰ ভিতৰত পৰিব আৰু মাৰাঠী কি হয় মাৰাঠী ভাষা শিকাটো হৈছে ভাষা আহৰণ অৰ্থাৎ ল্যাঙ্গুৱেজ একুইজিশ্যনৰ ভিতৰত পৰিব। এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ নেক্সট কোৱেশ্চনটোলৈ 4 নম্বৰ কোৱেশ্চনটোত কি দি আছে যে পিতাৰে মাতৃভাষাত খুব ভালকৈ পঢ়িব আৰু ইংৰাজী ভাষাটো তেওঁ বেছ ভালকৈ পঢ়িব পাৰে। এই কৌশলটোক আমি কি বুলি ক'ব পাৰিম যে কি কৈছে ইয়াত
পিটাৰ নামৰ এজন ছাত্ৰ আছিল এও মাতৃভাষা খুব ভালকৈ পঢ়িব পাৰে এও মাতৃভাষা বহুত ভালকৈ পঢ়িব পাৰে বা লিখিব পাৰে আৰু তাৰ লগতে কি কৰিব পাৰে ইংৰাজী ভাষাটো বেছ ভালকৈ পঢ়িব পাৰে এৰক আমি কি বুলি ক'ব পাৰিম ইয়াত সামৰ্থৰ স্থানান্তৰ হৈছে নেকি না অপচন নম্বৰ 2 দি আছে যে অপৰিচিতৰ পৰা পৰিচিতলৈ গমন যে ভাষিক সামৰ্থ আৰু কৌশল স্থানান্তৰ ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন নম্বৰ 4 অৰ্থাৎ কৌশলৰ স্থানান্তৰ কৰিছে সো যেতিয়া কি কৰিছে পিটাৰে মাতৃভাষা যেতিয়া ভালকৈ ক'ব পাৰে আৰু লিখিব পাৰে বা ভালকৈ মাতৃভাষাত পঢ়িবও পাৰে সো এই যেটো কৌশল মাতৃভাষাৰ যেটো কৌশল এটো কি কৰিছে স্থানান্তৰ কৰিছে তো কৌশলৰ ট্ৰান্সফাৰ কৰিছে কৰি তো কি কৰিছে আন এটা ভাষা বা ইংৰাজী ভাষাটোতে কি কৰিব পাৰিছে ভালকৈ পঢ়িব পাৰিছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৌশলৰ স্থানান্তৰ কৰিছে সো মনত ৰাখিব কৌশল স্থানান্তৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ 5 নম্বৰ কোৱেশ্চনত কি দি আছে 5 নম্বৰ কোৱেশ্চনত দি আছে যে সপ্তম শ্ৰেণীৰ শিক্ষক আছে শিক্ষাৰ্থীসকলক এটা হাতৰ দি তেওঁলোকৰ চাৰিজনীয়া দলত ভাগ কৰি দিছে আৰু কি কৰিছে এই চাৰিজনীয়া দলৰ শিক্ষাৰ্থীসকলক এটা এই হাতৰটো ভাঙিবলৈ কি কৰিব লাগে বুলি ভাবিছে হেয়া ডাঙৰকৈ ক'ব লাগে সো ইয়াত কি কৰিছে যে ষষ্ঠ শ্ৰেণী সপ্তম শ্ৰেণীৰ এজন শিক্ষক কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক চাৰিজনীয়াকৈ এটা একতা গোটত ভাগ কৰি দিছে আৰু তেওঁলোকক কি কৰিছে একতা হাতৰ দিছে আৰু এই হাতৰটোৰ বিষয়ে তেওঁলোকক ভাবিবলৈ দিছে আৰু যিখিনি কথা তেওঁলোকে ভাবিব মনে মনে ভাবিব এইখিনি শব্দ কৰি ভাবিবলৈ দিছে এটো কোনটো কাৰ্যৰ ভিতৰত পৰিব এটো আমাক সুধিছে প্ৰথম অপচনটোত কি দি আছে শব্দ কৰি ভাবা আচৰণবিধি থিংক about protocol ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ অপচন নম্বৰ 1 টো হ'ব যে শব্দ কৰি ভাবা আচৰণবিধি কি কৰিছে তেওঁলোকক যিখিনি কথা ভাবিবলৈ দিছে এটো কি কৰিছে শব্দ কৰি ভাবিবলৈ দিছে মনে মনে ভাবিবলৈ দিয়া নাই যিখিনি তেওঁলোকৰ মনত ভাবিছে এইখিনি ডাঙৰকৈ ক'বলৈ দিছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 যে শব্দ কৰি ভাবা আচৰণবিধি কথা ক'বলৈ চিন্তা কৰা এটো বাকি যি কেটা অপচন দি আছে এটো শুদ্ধ নহব অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব এবাৰ যে নেক্সট কোৱেশ্চনটো লৈ 6 নম্বৰ কোৱেশ্চনটোত কি দি আছে যে পাঠ্যপুথিৰ কাৰণে এটা পাঠ নিৰ্বাচন কৰোতে এটা গুৰুত্বপূৰ্ণ বা গুৰুত্ব দিবলগীয়া বিষয় হৈছে যে যেতিয়া কি কৰা হ'ব যে পাঠ্যপুথিৰ কাৰণে এটা পাঠ নিৰ্বাচন কৰা হ'ব তাত আমি কোনটো বিষয়ত বেছি গুৰুত্ব দিব লাগিব এটো আমাক সুধিছে যে প্ৰথম অপচনত কি আছে যে পাঠটো শিক্ষাৰ্থীৰ জীৱনৰ পৰা হ'ব লাগিব সো শিক্ষাৰ্থীসকলৰ জীৱনৰ পৰা যে হ'ব লাগিব এনেকুৱা ধৰণৰ কোনো কথা নাই বিভিন্ন ধৰণৰ পটভূমিৰ পৰা হ'ব পাৰে আৰু অপচন নম্বৰ 2 দি আছে যে পাঠটো স্বাভাৱিক ভাষাত লিখা হোৱা উচিত আৰু ই বিশ্বাসযোগ্য পাঠ হোৱা উচিত কি কৈছে এটা 2 নম্বৰ অপচনটোত কি কৈছে যে পাঠটো স্বাভাৱিক ভাষাত লিখা হোৱা উচিত কি কৰিব লাগিব যেটো পাঠ যেটো ক্লাছৰ কাৰণে নিৰ্বাচন কৰা হ'ব সেই ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলক যাতে ভাষাটো কি কৰা বুজি পাব পাৰে তেনেকুৱা ধৰণৰ স্বাভাৱিক ভাষাত লিখিব লাগিব আৰু পাঠটো কি কৰিব লাগিব এটা বিশ্বাসযোগ্য বা বিশ্বাসযোগ্য পাঠ হ'ব লাগিব যদি কোনো এটা পাঠৰ বিশ্বাসযোগ্যতা নাথাকে তো আমি কি কৰিব নোৱাৰো শ্ৰেণীকোঠাত অন্তৰ্ভুক্ত কৰিব নোৱাৰো বা এটো ভাল এটা পাঠ নহব সো কি কৰিব লাগিব আমাৰ ভাষাটো যেতিয়া এটা পাঠ নিৰ্বাচন কৰা হ'ব তাত আমাৰ ভাষাত বহুত গুৰুত্ব দি হ'ব যাতে ভাষাটো সাধাৰণ ভাষা হয় আৰু শিক্ষাৰ্থীসকলে কি কৰিব পাৰে বুজি পায় আৰু পাঠটো কি কৰিব লাগিব বিশ্বাসযোগ্য হ'ব লাগিব সো ইয়াৰ শুদ্ধ উত্তৰটোই হ'ব অপচন নম্বৰ 2 যে পাঠ স্বাভাৱিক ভাষাত লিখা হোৱা উচিত আৰু ই বিশ্বাসযোগ্য পাঠ হোৱা উচিত আৰু অপচন নম্বৰ 3 কি দি আছে যে পাঠটো শিক্ষাৰ্থীজন বাস কৰা দেশৰ পৰা হোৱা উচিত এটো নহব বেলেগ দেশৰ পৰা হ'ব পাৰে অপচন নম্বৰ 4 দিছে পাঠটো এক উপযুক্ত বিধাৰ পৰা হোৱা উচিত সো কিছুমান অপচন কি হয় যে এটা অপচনৰ ভিতৰতে বাকি অপচনবোৰ কমাই থাকে পেডাগজি যেনেকুৱা ধৰণৰ হয় বহুত মানে যে কোনটো অপচন এপ্ৰোপ্ৰিয়েট হয় বেস্ট হয় আৰু বাকি অপচন কেটাক নিজৰ ভিতৰতে কমাই লয় সো এটোই হ'ব হেটোই কি হ'ব তাৰ শুদ্ধ উত্তৰটো হৈ যাব মনত ৰাখিব এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ উল্লেখ কৰা কোনটো ভাষাক দ্ৰৌপদী ভাষা নহয় বুলি কৈছে ইয়াতে কোনটো ভাষা দ্ৰৌপদী ভাষা নহয় আমি জানো যে আমাৰ ভাৰতত কেটা দ্ৰৌপদী ভাষা আছে 6টা দ্ৰৌপদী ভাষা আছে তাৰ ভিতৰত তামিল তেলেগু সংস্কৃত কন্নড় ওড়িয়া মালায়ালাম এই 6টা হৈছে কি আমাৰ দ্ৰৌপদী ভাষা 6টা দ্ৰৌপদী ভাষা আছে তাৰ ভিতৰত কোনটো ইয়াৰ দ্ৰৌপদী ভাষাৰ ভিতৰত নপৰে এটো সুধিছে আমাক প্ৰথম অপচনটো দি আছে সংস্কৃত দ্ৰৌপদী ভাষা হয় এটো বহুত আগতে কি কৰা হৈছে সংস্কৃতক দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি দিয়া আছে তাৰ পিছত তামিল মালায়ালাম এই তিনিটাই কি হয় দ্ৰৌপদী ভাষাই হয় ইয়াত যে অপচন নম্বৰ 4 দি আছে হিন্দীটো কি নহয় দ্ৰৌপদী ভাষাৰ ভিতৰত নপৰে এটো কি হয় আমাৰ ভাৰতৰ অফিচিয়েল ল্যাঙ্গুৱেজ হে হয় হিন্দী ভাষাটো সমনত ৰাখিব কেতিয়াবা এনেকুৱা ধৰণৰ আহে হিন্দী ভাষাটো কোনটো ভাষা হয় ৰাজ্য ভাষা ৰাষ্ট্ৰ ভাষা নে কি হয় মনত ৰাখিব হিন্দী ভাষাটো কি হয় আমাৰ ৰাষ্ট্ৰ ভাষা নহয় আমাৰ কোনো ৰাষ্ট্ৰ ভাষা নাই হিন্দীটো কি হয় অফিচিয়েল ল্যাঙ্গুৱেজ হয় মনত ৰাখিব হিন্দীটো ৰাজভাষা বা অফিচিয়েল ল্যাঙ্গুৱেজ হয় সো ইয়াত কি হয় কোনটো দ্ৰৌপদী ভাষা নহয় হিন্দী ভাষাটো দ্ৰৌপদী ভাষাৰ ভিতৰত নপৰে এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ
8 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে যে ভাষাৰ বিষয়ে জ্ঞান যে যেতিয়া আমি কি কৰো ভাষাৰ বিষয়ে জ্ঞান লাভ কৰো তো কেনেকুৱা ধৰণৰ জ্ঞানৰ ভিতৰত পৰিব এটা আমাক দিছে প্ৰথম অপচনটো দিয়া আছে পদ্ধতিগত ভাষা যে প্ৰচেজাৰেল নলেজ আৰু অপচন নম্বৰ 2 দিয়া আছে বৰ্ণনাত্মক বা ঘোষণামূলক বা ডিক্লাৰেটিভ নলেজ আৰু অপচন নম্বৰ 3 দিছে পদ্ধতি ভিত্তিক অপচন নম্বৰ 4 দিছে এটা ভাষাৰ ব্যাকৰণ এই দুটাটো নহয় কেতিয়াও এই দুটা নহয় আৰু প্ৰথম অপচন আৰু দ্বিতীয় অপচনটোৰ ভিতৰতে হ'ব যে ভাষা আহৰণ কোনটোৰ ভিতৰত পৰিব ভাষাৰ বিষয়ে জ্ঞান লোৱা কোনটোৰ ভিতৰত পৰিব সো ইয়াত মনত ৰাখিব পদ্ধতিগত জ্ঞান আৰু বৰ্ণনামূলক জ্ঞানও কি হয় তোমাক জানিব লাগিব সো পদ্ধতিমূলক জ্ঞান কি হয় প্ৰচেজাৰেল নলেজ কি হয় যেতিয়া আমি কোনো এটা ভাষা শিকিম বা সাপোজ আমি কোনো এটা বস্তু যেতিয়া শিকিম এটো কি কৰিব এটা পদ্ধতিৰ মাজেৰে পাৰ হওঁ যেতিয়া এটো কি হ'ব পদ্ধতিগত জ্ঞান সাপোজ আমি ক'ব পাৰো যেতিয়া আমি এটা লেখন কাৰ্য সম্পন্ন কৰিম বা এটা ভাল লেখন হ'বলৈ হলে কি কৰিব লাগিব বিভিন্ন ধৰণৰ পদ্ধতিৰ মাজেৰে পাৰ হ'ব লাগিব সাপোজ প্ৰথম অৱস্থাত কি কৰিব লাগিব ব্ৰেইনষ্টৰ্মিং হ'ব লাগিব তাৰ পিছত যিখিনি তেওঁলোকৰ মনলৈ আছে সেইখিনি এটা কি কৰিব লাগিব টুকি ৰাখিব লাগিব তাৰ পিছত কি কৰিব খচৰা প্ৰস্তুত কৰিব আৰু হেকত কি কৰিব তেটো পাবলিশ কৰিব সো এটো কি কৰা হৈছে বিভিন্ন ধৰণৰ পদ্ধতিৰ মাজেৰে কি কৰা হৈছে লেখনটো পাৰ হ'ব লাগিব সো লেখনটো কি হ'ব এটা প্ৰক্ৰিয়া ভিত্তিত বা প্ৰচেজাৰেল নলেজৰ ভিতৰত আহিব আৰু কি কৈছে বৰ্ণনাত্মক জ্ঞান বা ঘোষণামূলক জ্ঞান কি হয় যে ঘোষণামূলক জ্ঞান এটোই হয় যেতিয়া আমি কি কৰো কোন এটা বস্তুৰ বিষয়ে ওপৰে নলেজ লওঁ ওপৰে জ্ঞান যেতিয়া লাভ কৰো এটো কি হ'ব আমাৰ বৰ্ণনামূলক বা ঘোষণামূলক বা ডিক্লাৰেটিভ নলেজৰ ভিতৰত পৰিব সাপোজ যেতিয়া আমি ব্যাকৰণ এটা শিকিম তেতিয়া কি হ'ব আমি ব্যাকৰণৰ ভিতৰত কি কৰো পদ্ধতি কি কৰো পাৰ হৈ নাযাও এটো কি কৰো ওপৰে ব্যাকৰণৰ ৰুলখিনি আমি মনত ৰাখো সো এটো কি হ'ব বৰ্ণনামূলক বা ঘোষণামূলক জ্ঞানৰ ভিতৰত পৰিব সো ইয়াত কি কৈছে ভাষাৰ বিষয়ে জ্ঞান যে ভাষাৰ বিষয়ে যেতিয়া আমি কি কৰিম জ্ঞান লম ওপৰে জ্ঞানৰ কথা কৈছে ইয়াতে সো এটো হ'ব ইয়াৰ কি হ'ব অপচন নম্বৰ 1 টো হ'ব শুদ্ধটো যে পদ্ধতিগত জ্ঞান বা প্ৰচেজাৰেল নলেজৰ ভিতৰত আহিব যেতিয়া কি কৰা হ'ব যে ভাষা আমি জ্ঞান লম এটো পদ্ধতিগত জ্ঞানৰ ভিতৰত পৰিব প্ৰচেজাৰেল নলেজৰ ভিতৰত পৰিব আৰু যদিहुদে যে ভাষা আমি আহৰণ যেতিয়া কৰো যে ভাষা যেতিয়া আমি এটা ভাষা আহৰণ কৰো ভালকৈ শিকো এটো কি হ'ব এটো এটো শুদ্ধটো অপচন নম্বৰ 1 নহব শুদ্ধটো হ'ব অপচন নম্বৰ 2 বৰ্ণনাত্মক বা ঘোষণামূলক জ্ঞানৰ ভিতৰত পৰিব যেতিয়া আমি ভাষাৰ বিষয়ে জ্ঞান লম এটো কি হ'ব বৰ্ণনামূলক জ্ঞানৰ ভিতৰত পৰিব আৰু পদ্ধতিমূলক জ্ঞানৰ ভিতৰত কেতিয়া পৰিব যেতিয়া আমি কোনো এটা ভাষা আহৰণ কৰিম বিভিন্ন পদ্ধতিৰ মাজেৰে পাৰ হ'ম সাপোজ যেতিয়া হিউ এটা জন্ম লাভ কৰে তেতিয়া কি হয় তেও কান্দি উঠে আৰু 6 সপ্তাহ পিছত কি কৰে তেও গোইং আৰম্ভ কৰে তাৰ পিছত কি কৰে 6 মাহৰ পৰা বেবলিং আৰম্ভ কৰে তাৰ পিছত 1 বছৰৰ পৰা ওৱান ৱৰ্ড ষ্টেজ তাৰ পিছত টু ৱৰ্ড ষ্টেজ এনেকুৱা ধৰণৰ কি হয় এটা পদ্ধতিৰ মাজেৰে ভাষাটো আহৰণ কৰে এটো হ'ব কি পদ্ধতিগত জ্ঞান মনত ৰাখিব ভাষা আহৰণটো কিহৰ ভিতৰত পৰিব ভাষা আহৰণটো পৰিব কি পদ্ধতিমূলক জ্ঞান প্ৰচেজাৰেল নলেজৰ ভিতৰত পৰিব আৰু ভাষাৰ বিষয়ে যেতিয়া ওপৰে জ্ঞান লাভ কৰিম এটো হ'ব কি বৰ্ণনামূলক জ্ঞান সো মনত ৰাখিব এবাৰ নেক্সট কোৱেশ্চনটো লৈ 9 নম্বৰ কোৱেশ্চনত কি দি আছে ভাষাৰ কেন্দ্ৰীয়তা কি হয় এটা মোক কৈছে যে ভাষাৰ কেন্দ্ৰীয়তানো কি হয় অপচন নম্বৰ 1 ত কি দি আছে যে বিষয়বস্তু শিকনত ভাষাৰ এক বিশেষ ভূমিকা আছে বুলি স্বীকাৰ কৰা কি কৈছে ইয়াতে যে বিষয়বস্তু শিকনত সাপোজ কোন এটা বিষয় আমি শিকিম তাত কি কৰিম যেতিয়া কোন এটা বিষয় শিকিম তাত আমি এটা ভাষাৰ যোগেদি কি কৰিব লাগিব বিষয়টো শিকিব লাগিব এনেটো আমি শিকিব নোৱাৰিম যে ভাষা নহলে কি কৰিব নোৱাৰিম আমি কোন এটা বস্তু কি কৰিব নোৱাৰিম শিকিব নোৱাৰিম সো ভাষাই কি কৰে সকলো বিষয়ৰ শিকনত কি কৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই অপচনটোত কি দিছে বিষয়বস্তু শিকনত ভাষাৰ এক ভূমিকা আছে বুলি স্বীকাৰ কৰে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু অপচন নম্বৰ 2 যি দিছে ভাষা নিলগে শিকা বস্তু বুলি স্বীকাৰ কৰা ভাষাটো কেতিয়াও নিলগে শিকা বস্তু নহয় আমি সামাজিকভাৱে যোগাযোগৰ মাধ্যমেৰে কি কৰো ভাষা এটা শিকো অপচন নম্বৰ 3 কি দিছে ভাষা আৰু শিকন এটা আনটোৰ লগত সম্পৰ্কযুক্ত বুলি স্বীকাৰ কৰা যে ভাষা আৰু শিকন এটা আনটোৰ লগত সম্পৰ্কযুক্ত এটো কোনে কৈছিলে দুজন মনোবিজ্ঞানিক আছিল যে পিয়াজে আৰু বাইগটস্কি যে পিয়াজে কি কৈছিলে জিন পিয়াজৰ মতে যে ভাষা আৰু যি কি কৈছে ইয়াতে যে ভাষা আৰু শিকন কি কৈছিলে জিন পিয়াজে কি কৈছিলে যে হিসকলে প্ৰথমে কি কৰে তেলোকৰ বিকাশ হয় তাৰ পিছতে কি ভাষা শিকে আৰু বাইগটস্কি কি কৈছিলে যে হিসকলে প্ৰথমে কি হয় ভাষা শিকে আৰু ভাষাৰ যোগেদি চিন্তা কৰে আৰু যেতিয়া 3 বছৰ প্ৰথম অৱস্থাত কি হয় দুটাই মানে বেলেগ চৰ্চৰ মাজেদি পাৰ হয় আৰু যেতিয়া 3 বছৰ বয়স হয় তেতিয়া কি হয় দুটাই একেলগে মাৰ্জ হৈ যায় অৰ্থাৎ চিন্তা কৰা আৰু ভাষা দুটা কি হয় একেলগে আহে সো মনত ৰাখিব এটো নহব আৰু অপচন নম্বৰ 4 যে দিয়া আছে যে ভাষা হৈছে যোগাযোগৰ কাৰণে আৰু ধাৰণাৰ বাবে ভাষাৰ প্ৰয়োজন নাই যোগাযোগৰ কাৰণে ভাষাৰ প্ৰয়োজন নাই ভাষা নহলে আমি কেনেকৈ যোগাযোগ কৰিম সো এটো শুদ্ধ নহব সো কোনটো শুদ্ধ হ'ব অপচন নম্বৰ 1 টো শুদ্ধ হ'ব যে বিষয় শিকনত ভাষাৰ এক বিশেষ ভূমিকা আছে বুলি স্বীকাৰ কৰা এবাৰ নেক্সট কোৱেশ্চনটো লৈ
10 নম্বৰ কোৱেশ্চনত কি দি আছে যে পত্ৰাধাৰ বা পোৰ্টফোলিও হৈছে যে পোৰ্টফোলিও কি হয় যে পোৰ্টফোলিও কি হয় যেতিয়া আমি কি কৰো এটা ফাইল কোন এজন ছাত্ৰৰ বিষয়ে আমি এটা ফাইল কি কৰো সংগ্ৰহ কৰো তো যিকোনো এটা নিৰ্দিষ্ট পৰ্যায় সাপোজ 1 বছৰৰ কাৰণে কি কৰিছো আমি এটা ছাত্ৰ-ছাত্ৰীসকলৰ পোৰ্টফোলিও সংগ্ৰহ কৰিছো তো সমগ্ৰ বিষয় তো কেনেকুৱা ধৰণৰ কি কৰিছে শিক্ষাত কেনেকুৱা ধৰণৰ ভাল হয় নে নহয় তাৰ পিছত কি কৰে ছাত্ৰজন খেল ধেমালিত কেনেকুৱা ধৰণৰ গোটেইখিনি বস্তু সামৰি যেতিয়া আমি কি কৰিম এটা ফাইল বনাম এটো কি হ'ব এটা পোৰ্টফোলিওৰ ভিতৰত পৰিব এটো হ'ব কি পোৰ্টফোলিও ইয়াত কি হদিছে আমাক কি পোৰ্টফোলিও মূল্যায়ন হৈছে কেনেকুৱা ধৰণৰ মূল্যায়ন কৰা হয় পোৰ্টফোলিওৰ জৰিয়তে প্ৰথম অপচনত কি দি আছে যে শিক্ষাৰ্থীৰ শ্ৰেণীকোঠাৰ ভিতৰত খতিয়ান হিকনৰ খতিয়ান অকল শ্ৰেণীকোঠাৰ ভিতৰতে হিকনৰ খতিয়ান এটো পোৰ্টফোলিওৰ ভিতৰত নপৰিব অকল এটোই নহয় গোটেইখিনি সামৰি লোৱা হয় সো এটো নহব অপচন নম্বৰ 2 দি আছে শিক্ষাৰ্থীৰ অসুবিধা বা তেওঁৰ কোড পিছপৰি আছে হেতু বেচাৰি উলিওৱা অকল কোড পিছপৰি আছে হেতু নহয় তেওঁলোকে কোড আগবঢ়া আছে হেতু তাত কি কৰিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব অপচন নম্বৰ 3 কি দি আছে বাৰ্ষিক পৰীক্ষাৰ পৰীক্ষা সমৰ্থন কৰা অকল পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া নহয় আৰু অপচন নম্বৰ 4 যদি আছে শিক্ষাৰ্থীসকলৰ সকলো ধৰণৰ শিক্ষণ কাৰ্যৰ মূল্যায়নৰ বাবে খতিয়ান ৰখা কি কৰিব লাগিব যে পোৰ্টফোলিওৰ জৰিয়তে কি কৰা শিক্ষাৰ্থীসকলক সকলো ধৰণৰ শিক্ষণ কাৰ্যৰ মূল্যায়নৰ বাবে কি কৰিব লাগিব খতিয়ান ৰাখিব লাগিব এটা ফাইলৰ যোগেদি এটো হ'ব কি পোৰ্টফোলিও সমান ৰাখিব এবাৰ নেক্সট কোৱেশ্চন লৈ 11 নম্বৰ কোৱেশ্চনত কি দি আছে যে হাৰ গ্ৰহণ বা স্কিমিং কি হয় তমক কৈছে যে স্কিমিং নো কি হয় স্কিমিং হয় যেতিয়া আমি কি কৰো কোন এটা বস্তুৰ বিষয়ে ওপৰে ওপৰে জ্ঞান লাভ কৰো অৰ্থাৎ হাৰাংশ লাভৰ কাৰণে বা হাৰাংশ জানিবৰ কাৰণে যেতিয়া আমি এটা পাঠ পঢ়ো এটো হ'ব কি স্কিমিং সো ইয়াত যে প্ৰথম অপচনত দি আছে যে পাঠৰ সৰ্বাত্মক অৰ্থৰ বাবে পঠন এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ যেতিয়া আমি কোন এটা পাঠৰ সৰ্বাত্মক অৰ্থৰ বাবে অধ্যয়ন কৰিম বা পঢ়িম এটো হ'ব স্কিমিং আৰু ইয়াত যে দি আছে বিশেষ তথ্যৰ বাবে পঠন এটো হ'ব কি স্ক্যানিংৰ ভিতৰত পৰিব কি হ'ব যেতিয়া আমি কোন এটা বিশেষ তথ্য বিচাৰি এটা পাঠ অধ্যয়ন কৰিম বা পঢ়িম এটো হ'ব স্ক্যানিং মনত ৰাখিব এবাৰ নেক্সট কোৱেশ্চন লৈ 12 নম্বৰ কোৱেশ্চনত কি দি আছে 12 নম্বৰ কোৱেশ্চনত দি আছে যোগ্যতা ভিত্তিক শিক্ষণ কম্পিটেন্সি বেসড লাৰ্নিং এটো কি হয় এটো আমাক কৈছে ইয়াৰ যে প্ৰথম অপচনত দি আছে শিক্ষাৰ্থীসকলে বিষয়বস্তু দখলৰ ওপৰত গুৰুত্ব দিয়াত সহায় কৰে যে শিক্ষাৰ্থীসকলক বিষয়বস্তু দখলৰ ওপৰত যে কোন এটা বিষয় যেতিয়া শিকোৱা হৈছে সাপোজ তেওঁলোকৰ যোগ্যতা পৰীক্ষা কৰিব বিচৰা হৈছে এটা বিষয় শিকোৱা হৈছে সেই বিষয়টোত তেওঁলোকে কিমান পাৰগত হৈছে বা কিমান বুজি পাইছে বিষয়টো এটোৰ ওপৰতে বেছি গুৰুত্ব দিয়া হ'ব সো শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 যে শিক্ষাৰ্থীসকলক বিষয়বস্তুৰ দখলৰ ওপৰত গুৰুত্ব দিয়াত সহায় কৰে এটো হ'ব কি যোগ্যতা ভিত্তিক শিক্ষণ এবাৰ নেক্সট কোৱেশ্চনটো লৈ 13 নম্বৰ কোৱেশ্চনত কি দি আছে অষ্টম শ্ৰেণীৰ শিক্ষক ৰাঘৱনে তেওঁৰ শিক্ষাৰ্থীসকলক পাঁচজনীয়া দলত ভাগ কৰি সকলোকে একোটা চৰিত্ৰ আৰু ভাষিক সমল ইনপুট দি এটা নিৰ্দিষ্ট বিষয়ত কথোপকথন কৰিবলৈ দিছে কি কৰিছে অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষক ৰাঘৱনে কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলক পাঁচজনীয়াকৈ একোটা দলত ভাগ কৰি দিছে আৰু তেওঁলোকক কি কৰিছে ভাষিক সমল বা কবৰ কথোপকথন কি কৰিছে তেওঁলোকক সংলাপ দিছে আৰু তেওঁলোকক কি কৰিছে এটোৰ ওপৰত কি কৰিব লাগে কথোপকথন কৰিবলৈ দিছে বা কি কৰিছে এই কামটো কোনটোৰ ভিতৰত আমি ধৰিব পাৰিম ইয়াত যে প্ৰথম অপচন দি আছে যে শব্দ কৰি ভবা আচৰণ বিধি ইয়াত শব্দ কৰি তেওঁলোকক ভাবিবলৈ দিয়া হোৱা নাই এটো শুদ্ধ নহব কি কৰিছে তেওঁলোকক এটা পাঁচজনীয়া কৈ একোটা গোটত ভাগ কৰি দিছে আৰু তেওঁলোকক কি কৰিছে সংলাপ দিছে আৰু এটো কি কৰিব লাগে তেওঁলোকক পাৰফৰম্যান্স কৰি দেখুৱাব লাগে এটো কি হ'ব এটো হ'ব অপচন নম্বৰ 2 ৰ ভিতৰত শুদ্ধ হ'ব যে নাটকত চৰিত্ৰ ৰূপায়ণ অৰ্থাৎ ৰোল প্লে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এবাৰ নেক্সট কোৱেশ্চনটো লৈ 14 নম্বৰ কোৱেশ্চনত কি দি আছে যে গৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ শ্ৰেণীটো এনেদৰে পৰিকল্পনা কৰি সজাইছে যে শিক্ষাৰ্থীসকলে মূল ধাৰণাটো বা ধাৰণাবোৰ কি কৰিছে টুকি ৰাখি ৰূপৰেখা তৈয়াৰ কৰি প্ৰথমে খচৰাটো লেখি কি কৰিছে ইয়াতে মেইনলি কি কৰা হৈছে লেখনৰ ওপৰত গুৰুত্ব দিয়া হৈছে মনত ৰাখিব কি কৰিছে এনেকুৱা ধৰণৰ পৰিকল্পনাৰে কোন এজন শিক্ষকে কি কৰিছে শ্ৰেণীকোঠাটো সজাইছে যেটো কি হয় তেওঁলোকে যে মূল ধাৰণাবোৰ কি কৰিব প্ৰথমে টুকি ৰাখিব তেওঁলোকৰ ব্ৰেইনত কেনেকুৱা ধৰণৰ ধাৰণা আছে তো টুকি ৰাখিব তাৰ পিছত ৰূপৰেখা তৈয়াৰ কৰিব তাৰ পিছত প্ৰথমে খচৰাটো কি কৰিব লেখিব আৰু হেতু থানথিত কৰি লিখতে তেওঁলোকৰ লেখনৰ শ্ৰেণীত সম্পূৰ্ণ কৰি দিয়ে কি কৰিছে লেখনৰ এটা প্ৰক্ৰিয়াৰ মাজে পাৰ হয় আৰু ইয়াত লেখনৰ প্ৰক্ৰিয়াৰ কথাই কৈছে যে বিভিন্ন প্ৰক্ৰিয়াৰ মাজতে কি হয় লেখন এটা সম্পূৰ্ণ কৰিলে যে এই ক্ষেত্ৰত শিক্ষক গৰাকীয়ে কোনটো পদ্ধতি গ্ৰহণ কৰিছে এনেকুৱা ধৰণৰ জীৱ পদ্ধতিৰ মাজেৰে পাৰ হ'ল এটো কোনটোৰ ভিতৰত পৰিব তলৰ যে চাৰিটা অপচন দি আছে প্ৰথম অপচনত কি দি আছে যে প্ৰক্ৰিয়া ভিত্তিক শিক্ষণ প্ৰসেস বেসড লাৰ্নিং ইয়াত কি কৰা নাই অকল
শিকনৰ কথা কোৱা হোৱা নাই ইয়াত কি কৰা হৈছে লিখনৰ কথাই কোৱা হৈছে শিকনৰ লগতে লিখনৰ কথাও কোৱা হৈছে ইয়াত এটো শুদ্ধ নহব প্ৰক্ৰিয়া ভিত্তিক শিকন নহয় ইয়াতে অপচন নম্বৰ 2 দি আছে লেখনৰ প্ৰক্ৰিয়া পদ্ধতি অৰ্থাৎ প্ৰসেস এপ্ৰোচ টু ৰাইটিং এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ কি কৈছে ইয়াতে লেখন এটা লেখ লিখোতে কি কৰিছে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ মাধ্যমেদি পাৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেখনৰ প্ৰক্ৰিয়া পদ্ধতি এবাৰ নেক্সট কোশ্চেনটো লৈ অৰ্থাৎ আজি ভিডিওৰ শেষৰ কোশ্চেনটো লৈ 15 নম্বৰ কোশ্চেনটোত কি দি আছে যে তলৰ কোনটো উপায় উচ্চাৰণ শিকনৰ ক্ষেত্ৰত ফলদায়ক যে কোন এজন বা ছাত্ৰ ছাত্ৰীসকলক উচ্চাৰণ যেতিয়া শিকোৱা হ'ব ইয়াৰ ক্ষেত্ৰত কোনটো আটাইতকৈ ফলদায়ক হ'ব এটো আমাক সুধিছে প্ৰথম অপচনটোত কি দিছে সকলো শিক্ষাৰ্থীক ভাষাৰ ধ্বনিতন্ত্ৰ শিকন অকল ধ্বনিতন্ত্ৰ শিকনটোৱে কি নহব উচ্চাৰণৰ কাৰণে ইমান ফলদায়ক নহব অপচন নম্বৰ 2 দি আছে শব্দ আৰু ধ্বনি স্বৰলিপিৰ জৰিয়তে শিকন অকল কি কৰিছে এতে ধ্বনি স্বৰলিপি শব্দ আৰু ধ্বনি স্বৰলিপিৰ ওপৰত আমি গুৰুত্ব দি কি কৰিব নোৱাৰো উচ্চাৰণ এটা ভালকৈ শিকাব নোৱাৰো প্ৰভেদমূলক জোৰা দ্বাৰা উদাহৰণ দি বুজাই দিয়া আৰু অপচন নম্বৰ 4 দিছে আখৰ আৰু ধ্বনিৰ মাজত অনুৰূপ উদাহৰণ সহ বুজাই দিয়া তেওঁলোকক ব্যাখ্যাৰ জৰিয়তে কি কৰিব নোৱাৰো আমি ইমান এটা ভালকৈ শিকাব নোৱাৰো ইয়াৰ যে 3 নম্বৰ অপচনটো দি আছে যে প্ৰভেদমূলক জোৰা দ্বাৰা উদাহৰণ দি বুজাই দিয়া যেতিয়া কোনো এটা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পৰা নাই কোনো এটা বস্তু বুজি পোৱা নাই তেওঁলোকে কি কৰিব লাগিব এইটো বস্তু ভালকৈ বুজাই দিয়াৰ লগতে তেওঁলোকক তাৰ লগত সম্পৰ্কযুক্ত আন এটা যেতিয়া তেনেকুৱা ধৰণৰ শব্দ শিকোৱা হ'ব প্ৰভেদমূলক জোৰা শিকোৱা হ'ব এটো কি হ'ব উচ্চাৰণৰ কাৰণে আটাইতকৈ ফলদায়ক হ'ব সমনসকল আজি ভিডিওটো 15টা কোশ্চেন আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো সকলোৱে চোৱাৰ বাবে ধন্যবাদ